দুপৰৰ সংবাদলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সৌৰভ গাৰ্গ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা গৃহমন্ত্ৰী অমিত শাহে আজি ভাগ ল'ব এপছৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত শনিবাৰে আইজললৈ যোৱা গৃহমন্ত্ৰীগৰাকী আজি দুপৰীয়া উপস্থিত হ'ব কুকুৰাঝাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে বডুফা পথাৰ বিটিআৰৰ ডুমটাৰ বডুফা পথাৰত অনুষ্ঠিত হৈ থকা এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ চতুৰ্থ আৰু অন্তিমটো দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব এই অধিৱেশনত উপস্থিত থাকিব ছাত্ৰ-ছাত্ৰী আৰু বৃহৎ সংখ্যক জনসাধাৰণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়কক আমন্ত্ৰণ কৰা হৈছে এপছৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ প্ৰায় 2 লাখ লোকৰ সমাগমৰ সম্ভাৱনা আছে এপছৰ এই অধিৱেশনত অধিৱেশনস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ইফালে এপছৰ অধিৱেশনৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ পুনে গুৱাহাটীলৈ ৰাওনা হ'ব গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুত উত্তৰ পূবৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰ পূবত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছো কেনেকৈ 2 লাখ মানুহ আহি পেলাই এই পেণ্ডেলৰ ভিতৰত বহিব তাৰ কাৰণে পুলিচ প্ৰশাসন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যে ভলন্টিয়াৰ্ছ আছে এই ভলন্টিয়াৰ্ছ সকলে একেলগে মিলি পেলাই কাম কৰি আছে কোনো অসুবিধা নোহোৱাকৈ যেন ৰাইজ বিভিন্ন পথেদি আহি তেওঁলোকে ইয়াত সমবেত হ'ব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলাইছো যে পুনে আহি পেলাই আমাৰ বডোফাৰ প্ৰতিমূৰ্তিত তেখেতে পুষ্পাঞ্জলি অৰ্পণ কৰিব ইয়াৰ পিছতে আমাৰ যে কাৰ্যসূচী তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আজি ভাগ ল'ব এপছৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত শনিবাৰে আইজললৈ যোৱা গৃহমন্ত্ৰীগৰাকী আজি দুপৰীয়া আহি উপস্থিত হ'ব কুকুৰাঝাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে বডুফা পথাৰ বিটিআৰৰ ডুমটাৰ বডুফা পথাৰত অনুষ্ঠিত হৈ থকা এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ চতুৰ্থ আৰু অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব এই অধিৱেশনত উপস্থিত থাকিব ছাত্ৰ-ছাত্ৰী আৰু বৃহৎ সংখ্যক জনসাধাৰণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়কক আমন্ত্ৰণ কৰা হৈছে এপছৰ এই 57 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ প্ৰায় 2 লাখ লোকৰ সমাগমৰ সম্ভাৱনা আছে এপছৰ এই অধিৱেশনত অধিৱেশনস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইফালে এপছৰ অধিৱেশনৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে পুনে গুৱাহাটীলৈ ৰাওনা হ'ব গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুত উত্তৰ পূবৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ সম্পূৰ্ণ প্ৰস্তুতি চলাইছো কেনেকৈ 2 লাখ মানুহ আহি পেলাই এই পেণ্ডেলৰ ভিতৰত বহিব তাৰ কাৰণে পুলিচ প্ৰশাসন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যে ভলন্টিয়াৰ্ছ আছে এই ভলন্টিয়াৰ্ছ সকলে একেলগে মিলি পেলাই কাম কৰি আছে কোনো অসুবিধা নোহোৱাকৈ যেন ৰাইজ বিভিন্ন পথেদি আহি তেওঁলোকে ইয়াত সমবেত হ'ব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলাইছো যে পুনে আহি পেলাই আমাৰ বডোফাৰ প্ৰতিমূৰ্তিত তেখেতে পুষ্পাঞ্জলি অৰ্পণ কৰিব ইয়াৰ পিছতে আমাৰ যে কাৰ্যসূচী মিজোৰামৰ পৰা আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গৃহমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে বিমানবন্দৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰঝাৰ বিমানবন্দৰৰ পৰা অমিত শাহৰ সৈতে হেলিকপ্টাৰ ৰাওনা হ'ব কুকুৰাঝাৰলৈ 12:05 গুৱাহাটীত বিমানবন্দৰত উপস্থিত হ'ব গৃহমন্ত্ৰীৰ বিমান ইফালে আজি সন্ধিয়া গৃহমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে 12:05 বিমানবন্দৰত উপস্থিত হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুমহা 12:56 উপস্থিত হ'ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৰেডিসন ব্লুত উপস্থিত হ'ব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজন নিখাৰৰ পৰা বাহৰ পাতি আছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৰেডিসন ব্লুত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা ৰেডিসনত উপস্থিত হৈছে ছিকিমৰ মুখ্যমন্ত্ৰীজন গুৱাহাটীলৈ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা তেওঁ আহি উপস্থিত হৈছে মিজোৰামৰ পৰা আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গৃহমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে বিমানবন্দৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰঝাৰ বিমানবন্দৰৰ পৰা অমিত শাহৰ সৈতে হেলিকপ্টাৰ ৰাওনা হ'ব কুকুৰাঝাৰলৈ 12:05 গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব গৃহমন্ত্ৰীৰ বিমানখন ইফালে আজি সন্ধিয়া গৃহমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে 12:05 বিমানবন্দৰত উপস্থিত হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুমহা 12:45 উপস্থিত হ'ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৰেডিসন ব্লুত উপস্থিত হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী
নিশাৰে পৰা বাহৰ পাতি আছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীও ৰেডিসন ব্লুত উপস্থিত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজনো ৰেডিসন ব্লুত উপস্থিত হৈছে ছিকিমৰ মুখ্যমন্ত্ৰী গুৱাহাটীলৈ আহিছে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা মিজোৰামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰে ইয়ং মিজো এছ'চিয়েশ্যনৰ নেতাসকলে শনিবাৰে সন্ধিয়া মিজোৰামত গৈ উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শাহৰ সৈতে ইয়ং মিজো এছ'চিয়েশ্যনৰ নেতাসকলে বৈঠকত মিলিত হয় ৰাজভৱনত মিজোৰামৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰে গৃহমন্ত্ৰী অমিত শাহৰ সৈতে 7টা বিশেষ বিষয়ক লৈ পেলাই আলোচনাত মিলিত হ'ল ইয়ং মিজো এছ'চিয়েশ্যনৰ দলটো মিজোৰামৰ পৰা আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গৃহমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে বিমানবন্দৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰঝাৰ বিমানবন্দৰৰ পৰা অমিত শাহৰ সৈতে হেলিকপ্টাৰ ৰাওনা হ'ব কুকৰাঝাৰলৈ আমি লাইভত সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে হয় বিজু কুমাৰ ডেকা কি জনাব হয় আজি দিনটোত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এক বৈঠক আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰেডিসন ব্লুত কিছু মুহূৰ্তৰ পূৰ্বে ইয়াত আহি উপস্থিত হৈছিল আৰু ৰেডিসন ব্লুতে 3:30 বজাত এই বৈঠকখন আয়োজন কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ইয়াত উপস্থিত থাকিব 8খন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল উপস্থিত থাকিব মুখ্যতঃ ভাৰতীয় ন্যায় সংহিতা যি IPC ধাৰাসমূহ সংশোধন কৰা হৈছিল ভাৰতীয় ন্যায় সংহিতালৈকে অপৰাধীসকলক কেনেদৰে শাস্তি বিহা হ'ব বা সেই গোটেই প্ৰক্ৰিয়াটো আইনী প্ৰক্ৰিয়া নতুন সংশোধনিত প্ৰক্ৰিয়াটো কেনেদৰে ইমপ্লিমেণ্টেশ্যন ৰূপান্তৰ কৰা হৈছে বা ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত আৰক্ষী আৰু ৰাজ্য চৰকাৰে কেনেধৰণৰ ভূমিকা পালন কৰিছে আৰু সেই বিষয়ক লৈ অগ্ৰগতিক সত্যান ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু ইতিমধ্যে মিজোৰামৰ আইজলৰ পৰা বায়ু সেনা বাহিনীৰ বিশেষ বিমানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু লগত মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহমা ইতিমধ্যে মিজোৰামৰ পৰা ৰাওনা হৈছে গুৱাহাটী অভিমুখে আৰু গুৱাহাটীত বিমানবন্দৰত 12:05 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বায়ু সেনা বাহিনীৰ বিশেষ বিমানখন আহি অৱতৰণ কৰিব আৰু ইতিমধ্যে ৰেডিসন ব্লুৰ গোটেই কাৰ্যসূচীসমূহৰ সত্যান লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিমানবন্দৰলৈকে ৰাওনা হৈছে তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক আদৰিব আৰু তাৰ পৰাই বিশেষ হেলিকপ্টাৰে দুখনকৈ হেলিকপ্টাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা কুকৰাঝাৰলৈকে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু তাৰ পাছত তাৰ পৰা পোনে পোনে বিশেষ হেলিকপ্টাৰে আহি খানাপাৰা ফিল্ডত উপস্থিত হ'ব তাৰ পৰা পোনে পোনে ৰেডিসন ব্লুলৈকে আহিব আৰু ৰেডিসন ব্লুত আবেলি 3:30 বজাত সময় দিয়া হৈছে কিন্তু আমাৰ হাতত যিখিনি তথ্য পৰিছে 4 বজাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অধ্যক্ষতাত ৰেডিসন ব্লুত এই যি 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল সেইসকলৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হ'ব ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ আৰু অপৰাধীৰ বিৰুদ্ধে কেনেধৰণে গোচৰসমূহ ৰুজু কৰা বা তাক কাৰ্যকৰী কৰা এই গোটেই বিষয়খিনিক লৈ পেলাই পৰ্যবেক্ষণ কৰিব আৰু সত্যান ল'ব বিগত সময়ছোৱাত কেনেদৰে কাম কৰা হৈছিল আৰু অনাগত সময়ত কেনেদৰে আগবঢ়াই নিয়া হ'ব এই গোটেই ব্যৱস্থাটো আৰু উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলা পৰিস্থিতি ক্ৰিমিনেল এক্টিভিটিজ ড্ৰাগছৰ সৰবৰাহ ৰোধ বিদেশী প্ৰব্ৰজনকাৰী এই গোটেই বিষয়সমূহ লৈ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰা সত্যান ল'ব আৰু মণিপুৰৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত তাত যিহেতু ৰাজ্যপালৰ ৰাষ্ট্ৰপতি শাসন চলি আছে ৰাজ্যপাল অজয় কুমাৰ ভাল্লা ইতিমধ্যে পুৱাই তাৰ পৰা ৰাওনা হৈছে আৰু কিছু মুহূৰ্তৰ পাছত ৰেডিসন ব্লুত উপস্থিত হ'ব মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু ঠিক একেদৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং যোৱাকালিয়ে আহি ৰেডিসন ব্লুত উপস্থিত হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিও আহি ইতিমধ্যে উপস্থিত হৈছে ঠিক একেদৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও কিছু মুহূৰ্তৰ পাছত ইয়াত উপস্থিত হ'ব আৰু আজি পুৱাৰ ভাগত অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীও আহি ইতিমধ্যে পেমা খাণ্ডু আহি ৰেডিসন ব্লুত উপস্থিত হৈছে হয় বিজয় কুমাৰ ডেকা সীমা সমস্যাক লৈ এই বৈঠকত আলোচনাৰ সম্ভাৱনা আছে নেকি আজি
ডেফিনেটলি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ সীমা আন্তঃৰাজ্যিক যি সীমা সমস্যা বিশেষতঃ অসম মেঘালয় অসম মিজোৰাম অসম মেঘালয় অসম অৰুণাচল অসম নাগালেণ্ড এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল আৰু ইতিমধ্যে ৰিজনেল ভিত্তিক কমিটিসমূহ গঠন কৰা হৈছিল অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ পেলাই বহুকেইখন ৰিজনেল লেভেলত কমিটি গঠন কৰা হৈছিল অসম মেঘালয় সীমা সমস্যা সংঘাত মষিমূৰ কৰাৰ ক্ষেত্ৰতো ৰিজনেল লেভেলত কমিটি গঠন কৰা হৈছিল মিজোৰাম অসম সীমান্তক লৈ তাত ৰিজনেল লেভেল কমিটি গঠন কৰা হৈছিল ঠিক একেদৰে অৰুণাচল অসম সীমান্তৰ যি দশকৰ পাছত দশক ধৰি চলি আছিল সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো কমিটি গঠন কৰা হৈছিল আৰু ইতিমধ্যে অসম অৰুণাচল অসম নাগালেণ্ড আৰু অসম মেঘালয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা দেখা গৈছিল আৰু ইতিমধ্যে অসম মেঘালয়ৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত ছটা বিবাদমান এলেকাক লৈ পেলাই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল মীমাংসা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু বাকী ছটা এতিয়াও মীমাংসিত হ'বলৈ বাকী আছে সেইসমূহক লৈও আজি এই আটাইকেইগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তাৰ পৰ্যবেক্ষণ কৰিব আৰু এক টাইম ফ্ৰেমৰ ভিতৰত কেনেদৰে অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ দশকৰ পাছত দশক ধৰি চলি থকা সীমা সমস্যা আন্তঃৰাজ্যিক সীমা সমস্যা তাক সমাধান কৰাৰ বাবে এক দিক মাৰ্গদৰ্শন কৰিব বুলিও আমাৰ হাতত খবৰ আহিছে কিন্তু 4 বজালৈকে আমি অপেক্ষা কৰিব লাগিব কাৰণ 3:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি ৰেডিছন বুলত উপস্থিত হোৱাৰ পাছত 4 বজাত এই বৈঠক আৰম্ভ হ'ব ধন্যবাদ বিজু কুমাৰ ডেকা বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আজি চতুৰ্থ আৰু অন্তিম দিনা উপলক্ষে বৰপেটাবাসীয়ে আজি পালন কৰিছে খুৱেৰী সত্ৰৰ মাজত বৰপেটাৰ ৰাজপথে ভিৰ পুৱাৰে পৰা আবিৰৰ ৰঙত উটি বাঢ়ি গৈছে বৰপেটাবাসী ইজনে সিজনৰ গাত লগাইছে ফাকু খুৱেৰী উপলক্ষে জনসমুদ্ৰত পৰিণত হৈছে বৰপেটা সত্ৰ হোলী গীতেৰে ৰজন জনাই উঠিছে বৰপেটা সত্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকেও খুৱেৰী দিনটোত ভিৰ কৰিছে বৰপেটা সত্ৰত বৰপেটা সত্ৰৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল আছে প্ৰাঞ্জলৰ সৈতে সংযুক্ত হ'ম প্ৰাঞ্জল হয় প্ৰাঞ্জল বৰপেটা সত্ৰৰ পৰিৱেশ আমাক কিছু কওক কেনেকুৱা কি পৰিৱেশ চলি আছে বৰপেটা সত্ৰত নিশ্চয় সৌৰভ আৰু আপুনি কৈছে ইতিমধ্যে যে বৰপেটা সত্ৰৰ দৌল উৎসৱৰ যাক ইয়াত দেউল বুলি কোৱা হয় আজি চতুৰ্থ তথা অন্তিম দিন আৰু ধন্যবাদ তোমালৈও থাকিল এনেধৰণেই সকলোৱে ফাকুৱা দিছে ইয়াত কলিয়া গোসাঁইৰ জয়ধ্বনি দিছে আৰু সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্ণনা কৰিবলৈ এই পৰিৱেশটো দেখিলে আপোনালোকে গম পাব কেনে এক পৰিৱেশৰ সূত্ৰপাত হৈছে ইয়াত ধন্যবাদ জনাইছো তোমালৈও আন্তৰিক শুভকামনা জনালো ক'ৰ পৰা আহিছা কুমৰিকাটা ধন্যবাদ এয়া সৰু সৰু কণ শিশুৰ পৰা মহিলা জ্যেষ্ঠ সকলোৱে ইয়াত আহিছে আৰু ল'ৰা ছোৱালী সকলোৱে আহি হোলীৰ আনন্দত মস্কুৰ হোৱা দেখিবলৈ পোৱা গৈছে কলিয়া গোসাঁইৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু আজি কিছু সময়ৰ পাছতেই ধন্যবাদ জনাইছো ধন্যবাদ সকলোলৈ আন্তৰিক শুভকামনা নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ক'ৰ পৰা আহিছে আপোনালোক বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে ন বেছি ভাল লাগিছে আমাৰ প্ৰথমবাৰ হয় ন এনেকুৱা হলি চ' চাই লৈ ভাল লাগি খেলিলো যোৱাকালি ৰাতিও থাকিলো চ' বহুত ভাল লাগিলে আমাৰ থকা ব্যৱস্থা খোৱা ব্যৱস্থা সকলোখিনি বিনামূল্য তেওঁলোকে কৰি দিছে চ' ভাল লাগিল আৰু মানে বৰপেটা সত্ৰৰ পৰা কৰি দিছে হয় আমাৰ সত্ৰত থকা ব্যৱস্থা কৰি দিলে খোৱা ব্যৱস্থা কৰি দিছে সকলোখিনি বহুত ধুনীয়া কৰি দিছে ভবা নাছিলো ইমান ডাঙৰ হলি যে বৰপেটাত হয় প্ৰথমবাৰ আহিলে ইমান চালো ৰাতি থাকিলে আৰু বেছি ভাল লাগিলে অসমত থাকিয়ে দেখা নাছিলে কোনেও কিন্তু এবাৰ প্ৰথম দেখা হ'ল ন সঁচাকৈ ধন্যবাদ জনাইছো বিশ্বনাথ চাৰিআলিৰ পৰা এইসকল লোক আহিছে আৰু আমি আগলৈ যাম আগত চাওক ভিৰ চাওক গেটৰ পৰা এই মূল প্ৰৱেশ পথৰ পৰা একেবাৰে মানুহৰ সমাগম হৈ আছে মানুহ লাহে লাহে আহি আছে প্ৰৱেশ কৰি আছে মই ইতিমধ্যে কৈছো আজি কিছু সময়ৰ পাছতেই কলিয়া গোসাঁইক ইয়াৰ পৰা উলিয়াই কলবাৰী সত্ৰলৈ নিয়া হ'ব কলবাৰী সত্ৰৰ পৰা আনি আকৌ গোসাঁইক প্ৰদক্ষিণ কৰা হ'ব 7 পাক প্ৰদক্ষিণ কৰাৰ পাছত ধন্যবাদ জনাইছো ধন্যবাদ আপোনালোকলৈ ধন্যবাদ ক'ৰ পৰা আহিছে আপোনালোক ইয়াৰে হয় এনেকুৱা পৰিৱেশটো আপোনালোকে প্ৰত্যেক বছৰে দেখা পায়
এইবাৰ অলপ বেছি ভাল লাগিছে নেকি? বেছি মানুহ হৈছে ইয়াতে, আপোনাৰ প্ৰথম দিনটোত বেছি হৈছে আৰু ভাল লাগিছে ইয়াত আহিছে। ধন্যবাদ ধন্যবাদ আপোনালোকক। এয়া দেখিলে আপোনালোকে বৰপেটাৰ হোলীৰ আনন্দ। সৌৰভ, বৰ্ণনা কৰিবলৈ আচলতে দৃশ্যবোৰ দেখি আপোনালোকে গম পাইছে যে কেনে পৰিৱেশ ইয়াত, আৰু বৰ্ণনা কৰিবলৈ বেলেগকে কোনো একো কথা নাই। কিন্তু ইয়াত আমি যদি চাওঁ চাৰিওফালে মানুহই মানুহ, ভক্তই ভক্ত, আৰু ভক্তসকলে এনেধৰণে আহি উৎসাহত মতলীয়া হৈ পৰিছে। আমি অলপ হোলী গীত শুনিম। এইফালে যুৱক যুৱতীসকলে হোলী গীতৰ লহৰত উঠি বাঢ়ি গৈছে। অলপ যদি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। সৌৰভ, কৈলা বাবা কি জয়ধ্বনি, মানে যিফালে যায় সেইফালে মানুহৰ ভিৰ আৰু সকলোৱে হোলীৰ আনন্দত মচগুল হোৱা দেখিবলৈ পাইছো আমি। এয়াই হৈছে বৰপেটা সত্ৰৰ হোলীৰ তাৎপৰ্য। ইয়াত পৰম্পৰা অনুযায়ী বছৰ বছৰ ধৰি এই হোলী উৎসৱ পালন কৰি অহা হৈছে। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে বৰপেটা সত্ৰ, আৰু তাৰ পাছত ধাৰাবাহিকভাৱে বৰপেটা সত্ৰত হোলীৰ আনন্দ আমি দেখিবলৈ পাইছো। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? বৰপেটাৰে লোকেল। এতিয়া লোকেল যিহেতু আপোনালোকৰ উৎসাহ বেছি হৈছে অলপ, নহয়নে? আজি অন্তিম দিন কুৱেৰী, আজি হয়তো এই উৎসাহ ব্যাপক ৰূপত আমি দেখিবলৈ পাম। ভণ্টি ক'ৰ পৰা আহিছা? বৰপেটাৰে। কুৱেৰী আজি সামৰণি পৰিব। আকৌ এবছৰৰ বাবে আমি দৌল উৎসৱৰ বাবে ৰ'ব লাগিব, নহয়নে? আজি ভৰপূৰ আনন্দ ল'ব লাগিব, নহয়? ভৰপূৰ আনন্দ ল'ব লাগিব, কাৰণ এবছৰ আমি ৰখিব লাগিব। সেইকাৰণে ভাল লাগিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। ধন্যবাদ জনাইছো। বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, আৰু সকলোৱে আমাৰ কেমেৰা পাৰ্চন অঞ্জনকো হোলীৰ ৰঙেৰে ৰঙীন কৰি তুলিছে। ধন্যবাদ হোলী দিয়াৰ বাবে। আপোনালোক হোলীৰ আন্তৰিক শুভকামনা। কেনেকুৱা লাগিছে? আপুনি বৰপেটাৰে? গুৱাহাটীৰ পৰা আহিছে। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? মই বৰপেটাৰে লোকেল। ধন্যবাদ জনাইছো। হোলীৰ আন্তৰিক শুভকামনা আপোনাকো জনালো। আপোনালোক ইয়াৰে নে স্থানীয়? ধন্যবাদ আপোনালোকলৈও থাকিল। ধন্যবাদ জনাইছো। এটা হোলী গীত হৈ যাওক আমাৰ নিউজ 18 দৰ্শকসকলৰ বাবে। কোনে জানে হোলী গীত? মিউজিক লাগিব নেকি? হ'ব, ঠিক আছে, আমি মিউজিকৰ বাবে ইফালে যাব লাগিব। তেওঁলোকক লগত বাদ্যযন্ত্ৰ লাগে, তেতিয়া হোলী গীত গাব পাৰিম বুলি কৈছে। দাদা, ক'ৰ পৰা আহিছে? গুৱাহাটী মালিগাঁৱৰ পৰা আহিছে। এইবাৰ প্ৰথম আহিছে বৰপেটাত? এইবাৰ প্ৰথম আহিছো, বৰ ভাল লাগিছে। আমি গোটেইকেইটা আহিছো, পাঁচজন এটা টিম আহিছো। আমি মালিগাঁৱৰ পৰা চবেই আহিছো। আনন্দ বতৰ আৰু মানে ইমান ধুনীয়া অনুষ্ঠান, মই মানে আচৰিত দিছো। বহুত মানে ইমান দিন মিছ কৰি আছিলো, আজি ফাৰ্ষ্ট টাইম চাই পেলাই বহুত বিৰাট। যোৱাকালি আহিছো একচুৱেলি আমি ইয়াতে, আজি দুদিন ইয়াতে আছো। যোৱাকালি ৰাতিও চালে, আজিও চালো। ধন্যবাদ জনাইছো। সৌৰভ, ক'বলৈ গ'লে ইয়াত মুঠতে আপুনি অলপ পাছত আৰু ভিৰ দেখা পাব। এয়া মাত্ৰ আৰম্ভণিহে। এতিয়া 12 বজাই নাই, 12 বজাৰ পাছত ভিৰ আৰু বাঢ়িব। চাওক আপোনালোকে তালৈ সেই স্থানত একেলগে সমবেত হৈছে। আন এটা প্ৰান্তত আন একাংশ লোক সমবেত হৈছে। মুঠতে ঠায়ে ঠায়ে একগোট হৈ সকলোৱে হোলীৰ আনন্দত মচগুল হৈ পৰিছে। এয়া হৈছে ধৰ্মীয় আমাৰ আৱেগ অনুভূতি আৰু ধৰ্মীয় আধ্যাত্মিকতাক একেলগে লৈ তেওঁলোকে হোলী গীত গাই থকা আমি শুনিবলৈ পাইছো। আৰু এই হোলী গীতবোৰ যে আপোনালোকে শুনি আছে, এই হোলী গীতবোৰ মহাপুৰুষ মাধৱদেৱৰ ৰচিত, কিন্তু পাছত পৰৱৰ্তী সময়ত সেই গীতবোৰকেই হোলী গীতৰ ৰূপত তুলি ধৰা হয়। এয়া চাওক, ক'ৰ পৰা আহিছে আপোনালোক? ইয়াৰে হয় যিহেতু আপোনালোকে খুব সুন্দৰভাৱে হোলী উদযাপন কৰি আহে বছৰ বছৰ ধৰি। এইবাৰ হোলীৰ এই অন্তিম দিনা, কুৱেৰীৰ দিনা, কি ক'ব বিচাৰিব জনগণক? আমি এইটো ক'ব বিচাৰো যে
প্ৰত্যেক বছৰে আৰু মানুহ আহক ইয়াতে আমাৰ এক্সপিৰিয়েঞ্চটো লওক গোটেইটো কাৰণ এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হয় সকলোৱে এক্সপিৰিয়েঞ্চটো লওক আৰু আমাৰ বৰপেটালৈ আহক সেইখিনিয়ে ক'ব বিচাৰোঁ ধন্যবাদ এই অভিজ্ঞতাটো এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাটো সকলোকে ল'বলৈ আহ্বান জনাইছে ইয়াত উপস্থিত থকা লোকসকলে বৰপেটাৰ স্থানীয় লোকসকলে সেই কথা উল্লেখ কৰিছে এইফালে পৰিৱেশ ইয়াত অনন্য পৰিৱেশে বিৰাজ কৰি আছে আমি এইফালে দেখুৱাম এইফালে সকলোৱে সেৱা লৈ আছে বাহিৰৰ পৰাই সেৱা লৈ আছে নমস্কাৰ কি ক'ব আমাৰ দৰ্শকসকলৰ বাবে আজি সুৱেৰি অন্তিম দিনাৰ কাৰ্যসূচী কি আছে আজিতো সুৱেৰি নহয় কালি হয় দাদা কি ক'ব বিচাৰিব আৰু আমি এইফালে যাব বিচাৰিম ইয়াত হোলী গীতৰ লহৰ আৰু লগতে মানুহৰ ভিৰ লাহে লাহে বাঢ়িব ধৰিছে দাদা ক'ৰ পৰা আহিছে বৰপেটা ৰোডৰ পৰা কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ ঘৰ অৰিজিন বৰপেটা টাউনত হয় আপোনালোকে দেখিছো অথনিৰ পৰা ইয়াত বহি আছে মানে মানুহ চাই আছে আৰু হোলী গীত শুনি আছে ভাল লাগিছে হোলী গীত গায় নাই আপুনি হোলী গীত নাগাওঁ কিন্তু শুনো আমি কোনে হোলী গীত কোনে গায় আপোনালোকৰ হোলী গীত কোনে গায় হোলী গীত দিয়ক গাওক প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা বান্ধৱ হে সমস্তৰে আত্মা গুৰুতৰ বান্ধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে পখিলো হৰণ হে কৃষ্ণ তজু পাৱে পখিলো হৰণ ময়নাথ নাথ তুমি নাৰায়ণ হে ময়নাথ নাথ তুমি নাৰায়ণ ধন্যবাদ বৰ সুন্দৰ আৰু ইয়াত বিশেষকৈ বৰপেটাৰ হোলী বুলি ক'লে বৰপেটা সত্ৰৰ হোলী বুলি ক'লে ৰঙা ডিমা আৰু আলু ভাজাৰ কথা আমি সকলোৱে জানো বাহিৰত দোকানবোৰ আছে য'ত ৰঙা ডিমা আৰু আলু ভাজা বিক্ৰী হৈ আছে আৰু বৰপেটা সত্ৰত এই হোলীৰ সময়ত আহিলে সকলোৱে সেই ৰঙা ডিমাৰ সোৱাদ লয় ৰঙা ডিম অৰ্থাৎ ডিম ভাজে তেলত ভাজে আৰু আলু তেলত ভাজে আৰু সেই ৰঙা ৰংটো যে উঠি যায় সেইটোকে সকলোৱে কয় হালধি দি ভাজে এয়া চাওক এফালৰ পৰা আহি আছে মানুহ আহি আছে আৰু যিসকল বেপাৰী বা দোকানীয়ে ইয়াত ব্যৱসায় পাতিছে তেওঁলোকৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম বাইদেউ ৰঙা ডিমা খালেন নাই ৰঙা ডিমা খালেন নাই ৰঙা ডিমা খোৱা নাই এতিয়াহে খাব ক'ৰ পৰা আহিছে আমি হাজোৰ পৰা আহিছো হাজোৰ পৰা আহিছে ৰঙা ডিমা যদি নাখায় বা আলু ভাজা যদি নাখায় বৰপেটাৰ হোলীৰ মজাটো নালাগে ন নালাগে মজা নালাগে ৰঙা ডিমা আৰু আলু ভাজি খাবই লাগিব এতিয়া আলু ভাজা আৰু ৰঙা ডিমা খাব আপোনালোকে ইয়াত ক'ত পাই পিছে ৰঙা ডিমা আলু ভাজা আছে ওচৰে পাজৰে ক'ৰবাত বিচাৰিব লাগিব আমি দূৰৰ পৰা আমিও বিচাৰো আমি নিউজ 18ৰ দৰ্শকসকলৰ বাবেও বিচাৰিম ক'ত পাই ৰঙা ডিমা আৰু আলু ভাজা চাবলৈ আমি চেষ্টা কৰিম ৰঙা ডিমা আলু ভাজা ক'ত পায় তাত পাম নেকি তাত পাম বোলে ৰঙা ডিমা আৰু আলু ভাজা সৌৰভ আৰু এই ৰঙা ডিমা আলু ভাজা বুলি ক'লেই বৰপেটা সত্ৰৰ এই হোলীৰ সেই মজাটো পোৱা যায় যিসকলে জানে তেওঁলোকে ভালদৰে বুজি পাব ৰঙা ডিমা আৰু আলু ভাজাৰ কথা এয়া দাদা ৰঙা ডিমা আলু ভাজা আছে নাই এয়া ৰঙা ডিমা আলু ভাজা আছে ৰঙা ডিমা পাব আলু ভাজা পাব আপোনাৰ একদম ৰঙা ৰঙা হৈ আছে কেনেকে বনায় এইটো ৰঙা চূণৰ পানী দিয়ে চূণৰ পানী দিয়ে বিক্ৰী কেনেকুৱা হৈ আছে বিক্ৰী বহুত ভাল আগতকৈ বহুত ভাল এটা ৰঙা ডিমাত কিমানকে মাত্ৰ 10 টকা মাত্ৰ 10 টকা আৰু আলু ভাজাত 20 টকা মানে এক প্লেট আলু ভাজাত 20 টকা এক প্লেট আলু আৰু কণী আপোনাৰ 30 টকা এয়া চাওক আলু ভাজা আৰু ৰঙা ডিমা পলিথিন দি তেওঁলোকে মেৰিয়াই দিছে যাতে ফাকুৱা নপৰে ভাল কৰিছে কাৰণ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিব যিহেতু দোকানখন কাৰ পিছে তিনিজনৰ বন্ধু 3জন বন্ধু মিলিছে আৰু পুৰিও আছে আমি কেৱল
ব্যৱসায়ৰ কাৰণে নহয় দেই ফূৰ্তিতে দিছোঁ দোকানখন ব্যৱসায়ৰ কাৰণে নহয় ভাল কথা আপোনাৰ নামটো লিণ্টু দাস ধন্যবাদ জনাইছো দাস ডাঙৰীয়া ব্যৱসায়ৰ বাবে নহয় ফূৰ্তিত তেওঁলোকে দোকানখন দিয়া বুলি সদৰি কৰিছে মানে আধ্যাত্মিকতাৰ ভাৱত বিভোৰ এওঁলোক আৰু এওঁলোকে বৰপেটা সত্ৰৰ এই দেউলত যাতে সকলো ভক্তক আনন্দ দিব পাৰে আপ্যায়ন কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ভিৰ লাহে লাহে বাঢ়িছে চাওক চাৰিওফালৰ পৰা মানুহ আহি আছে আৰু মানুহৰ ভিৰ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম ধাৰাবাহিকভাৱে আৰু হোলীগীতটো শুনামেই হোলীগীত আমি শুনাম অঞ্জন আৰু মই হোলীগীতো শুনাম লগতে দৃশ্য দেখুৱাম পৰিৱেশ দেখুৱাম ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে মই ইয়াৰে হয় ৰঙাডিমা আলু ভাজা আমি চালোগৈ লোকেল মানুহে ৰঙাডিমা আলু ভাজা খাই নে বৰপেটাৰে সকলোৱে খায় আমাৰতো সকলোৰে ফেভাৰিটে হয় লোকেল আৰু কি কৰে বৰপেটাৰ দেউলত আৰু কি কাম কৰে কি কাম কৰে আমাৰ হয় প্ৰাঞ্জল চাৰিদিনীয়া কাৰ্যসূচী হৈছে এতিয়া নতুনকে এইবাৰ মেলা পতা হৈছে মীনা বজাৰখন কৰা হৈছে এতিয়া নতুন হিচাপত আমি কৰিছোঁ আৰু এইবাৰ মানুহৰ সমাগমটোও বেছি হৈছে অনবাৰতকৈ আৰু মানুহৰ সমাগম ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল আপুনি জনালে বৰপেটা সত্ৰৰ পৰিৱেশ দুপৰৰ সংবাদৰ এতিয়ালৈ ইমানেই ধন্যবাদ